অংকনবাদী দৰমহা বঢ়াব লাগে আকৌ এবাৰ কোৱা অংকনবাদী দৰমহা বঢ়াব লাগে কিমানকে দিব লাগিব 10,000 10,000 কৰ্মীক কিমান দিব লাগিব এই দৰমহা 10,000 আৰু সহায়িকাক 5,000 টকা তুমি হিমন্ত মামাক কোৱা যে হে হিমন্ত মামা বোলো অংকনবাদী কৰ্মী আৰু সহায়িকাসকলক অংকনবাদী কৰ্মী আৰু সহায়িকাসকলক দৰমহাটো বঢ়াই দিয়ক তেতিয়াহে তেওঁলোকে ভালদৰে চলিব পাৰিব হয় নেকি তো বন্ধুসকলক নমস্কাৰ দিয়া নমস্কাৰ নামটো কৈ দিয়া মোৰ নাম শ্ৰী জুন দাস তো এতিয়া তুমি স্কুল গৈ আছানে গৈ আছো কোনখন স্কুলত পঢ়া তুমি অংকনবাদীত পঢ়া ভাল ল'ৰা তুমি অংকনবাদীত গৈ থাকানে ভালদৰে পঢ়ায় নে নপঢ়ায় ক খ পঢ়ায় নে ক খ পঢ়ায় কি পঢ়ায় অ আ পঢ়ায় তুমি অ আখন মাতি দিয়াচোন অ আ হ্ৰস্বই দীৰ্ঘই দীৰ্ঘ ৰি এ ঐ উ ঔ গুড বয় তুমি পাৰিছা গুড বয় মাৰ নামটো কি মাৰ নামটো অনামিকা দাস এইফালে চাই কোৱা মাৰ নামটো অনামিকা দাস আকৌ পাপা নামটো দিগন্ত দাস হয় নেকি তেতিয়াহ'লে এতিয়া শেষত কোৱা বোলো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ মই মামাক হাতযোৰ কৰি কৈছোঁ যে মামা আপুনি আমাৰ সহায়িকা আৰু কৰ্মীসকলক দৰমহাটো বঢ়াই দিয়ে যেন ধন্যবাদ জয় আই অসম